বাইদেউ আজিকালি আপুনি বোৱাৰী অনাৰ পৰা আমাৰ ঘৰলৈ নহাই হ'ল। আমাৰ হিয়াইও সেইদিনাখন আপোনাৰ কথা সুধি আছিল, বোলে আজিকালি বৰমা দেখোন মা আমাৰ ঘৰলৈ নাহে। মই বোলো বোৱাৰীয়ে ভাত পানী বনাই দিয়ে আৰু বৰমাৰে আজিকালি খুব আৰাম কৰে, ঠিকছে শুৱে চাগে, সেইকাৰণে আহিবলৈ সময় নাপায়, তেনেকে কৈ থৈ দিছো আৰু। পিছে আজিনো কি মনত পৰিল আকৌ আপোনাৰ হঠাতে? নাই ৰ, মই ঠিকছে শুবলৈ আৰাম কৰিবলৈ ক'ত পাবি, তাই জানো চাকৰি নকৰে। ৰাতিপুৱা দেখোন সেই 9টা মানতে বাবাৰ লগত ওলাই যায়, আহি পাওঁতে পাওঁতে সেই 3টা মানে বাজে। দিনটোতো সেই আগতকে কাম বাঢ়িলহে এতিয়া। আৰু আমাৰ এখেতৰ কথা জানাই দেখোন, দিনটো 4 বা 5 বাৰকে চাহ খাওঁ কৰিয়ে থাকে। এই বোৱাৰী অহাৰ পিছতহে অকমান আজৰি পাওঁ, সেইখিনি সময় আকৌ আহিবলৈ মনে নাযায় নহয়। আজি এতিয়া দেওবাৰ কাৰণেহে আহিলো। হিয়ানো ক'ত গ'ল, তাইক দেখাই নাই। সেইটোৱেটো কথা, তাকে ভাবিছো মই, আপুনিনো বাৰু আমাৰ ঘৰলৈ নহাকে থাকিবনে? হয়ো, তাই চাকৰি কৰা বোৱাৰী, ক'তনো সময় পাব দিনটো, আপুনিয়ে ঘৰৰ কামখিনি কৰিব লাগে। আমাৰ হিয়াহে মোৰ ভনীজনী সেই তিনিচুকীয়াত থাকে নহয়, তালৈকে গৈছে। সেয়ে ভগৱান নকব আৰু বুজিছে, তাইতো ঘৰৰ পৰা কলৈকো নাযায় এনেকে ৰাতি থকাকে মোক এৰি থৈ। এতিয়া গৈ পেলাই ফোনৰ উপৰি ফোন, বোলে মা মইনো বাৰু কিয় আহিলো ইয়ালৈ, মোৰ একেবাৰে মন যোৱা নাই ইয়াতে থাকিবলৈ, সোনকালে যাওঁ। মই বোলো তই মাহীৰৰ ঘৰলৈ ইমান দিনৰ পিছত থাকিবলৈ গৈছ, দুদিনমান যে থাকি আহ। নাই, হাহাকাৰ, তাই হেনো আমাক এৰি থৈ থাকিব নোৱাৰে। এসোপা আৰু কালি ৰাতিও সেই 3টামান বজাত ফোন কৰিছে বাপেকলৈ, কৰি পেলাই কান্দা কাটা হাহাকাৰ। মই বোলো তই এতিয়া ডাঙৰ হৈছে, এনেকে কান্দি কাটি থাকিলে কেনেকে হ'ব হা? আজি কেইদিনমান পিছত তোক বিয়া দিব লাগিলে কি কৰিবি তই তাতে গৈ পেলাই, তাকে কৈছো। হৰি, এতিয়াও তাই সেনেকে কান্দা কটাখন কৰিয়ে থাকে নে? আগতে আমাৰ ঘৰলৈকে গলেও তাই দেখা নাই কেনেকে কান্দা কটা কৰি থাকে, এইখিনি বাট যাওঁতে তাই হাহাকাৰ। আৰু এতিয়া সেই তিনিচুকীয়ালৈকে গৈছে, নাকান্দিবনে? হয়ো দে, ছোৱালীজনী বৰ মৰমত ডাঙৰ হৈছে নহয়, সেইকাৰণে বিয়া চিয়া দিলে যে কি হব নহয় এজনী, তেতিয়া গৈ ঠিক হব আৰু গিৰিয়েকৰ মৰম পাব নহয়, তেতিয়া ঠিক হব বুজিছ, চিন্তা কৰি থাকিব নালাগে। মই তোক আচল কথাটো কোৱাই নাই নহয় কিয় আহিছিলো। মানে আমাৰ সৰু ভাইটিটো যে বিমল, এই বিমলৰ বোৱাৰীজনী যৰ পৰা আনিছো, সেই তাতে মানে মানুহ এঘৰে হিয়াক দেখিছিল বোলে আমাৰ এই পৱনৰ বিয়াত, তাকে এতিয়া হিয়াৰ কাৰণে বিচাৰিছে সিহঁতে। মই বোলো মাক দেউতাকক সুধি নোচোৱাকে মই এনেকে একো কব নোৱাৰো, সুধি চাব লাগিব ৰচোন। এনেই কিন্তু মানুহৰ বহুত ভাল বুজিছ, টাউনতে ঘৰ বাৰী মাটি কিনি বহুত ডাঙৰকে ঘৰ বাৰী বনাইছে। আৰু ল'ৰাকেইটাও দেখাই শুনাই চাকৰিয়ে বাকৰিয়ে খুব ভাল, বহুত ধনী মানুহ। এতিয়া তহঁতৰ কথা কি বা ক, যদি আৰু তহঁতে হিয়াক বিয়া দিবলৈ ইচ্ছা কৰ, তেনেহলে আৰু বিয়াখন হবগৈ যায় আৰু। মানে সিহঁতৰ ডাঙৰ ল'ৰাটো বিয়া পাতিছে, সৰুটো আছে। এতিয়া তহঁতে যদি দিবলৈ ইচ্ছা কৰ, মই আমাৰ বিমলৰ লগত কথাটো পাতি চাব পাৰো, সেইকাৰণেহে আহিছিলো। হয় নেকি? ময়ো আকৌ দেউতাকৰ আগত এনে কথা নোলোৱা নহয় বাৰু, আমাৰ হিয়াৰটো যিহেতু বিয়াৰ উপযুক্ত বয়স হৈছে, তাই এতিয়া MA পাছ কৰি ঘৰতে আছে। আৰু তাইৰ কোনো ভাল পোৱা চাল পোৱাও নাই দেচোন, তাই মোক যিহেতু সঁচা কথা কয়েই সকলো। ল'ৰাটোৱে কি কৰে, মানে বহুত ধনী ঘৰলৈ বিয়া দিবলৈ আকৌ ভয় লাগে নহয় আজিকালি। ল'ৰাই বহুত ডাঙৰ চাকৰি কৰে বুজিছা, কিন্তু ডাঙৰ দাদাজন সেইটো APSC নেকি তাতে পাইছিলে। আৰু এতিয়া সৰুটো এতিয়া ভাল চাকৰি কৰে, বহুত ডাঙৰ পোষ্টতে চাকৰি কৰে সি। আৰু ঘৰৰ অৱস্থা খুব ভাল, গাঁৱৰ পৰা উঠি আহি সিহঁতে টাউনতে ঘৰ বাৰী কৰিছে। আৰু এতিয়া সিহঁতৰ ঘৰত সেই শহুৰে শাশুৱেক, নন্দনীয়েক এজনী আছে, আৰু ইফালেতো ডাঙৰ ল'ৰাটো আৰু বোৱাৰী, জইণ্ট ফেমিলি আৰু। এনেই কিন্তু জইণ্ট ফেমিলি হলেও সিহঁতৰ ঘৰখন বহুত ভাল। মই মানে গৈ পাইছো নহয় বিমলৰ ঘৰত, মানে ঘৈণীয়েকৰ ঘৰত, তেনেকে যাওঁতে সিহঁতৰ ঘৰখন দেখিছো, বহুত ভাল ঘৰ দেই। আপুনি কৈছে যেতিয়া ভালে হ'ব বাৰু। মই আমাৰ এখেতৰ লগত কথা পাতি চাম দিয়ক, এখেতক একো নজনোৱাকে আৰু হিয়াকো এবাৰ সুধিব লাগিব, সুধি পেলাই মই আপোনাক জনাম দিয়ক। ঠিক আছে দে তেনেহলে, মই তেনেহলে আমাৰ বিমলৰ বোৱাৰীকো এবাৰ কৈ থৈ দিম, বা কিবা ফটো চটো লাগে যদি তাই পঠাই দিব নেকি? হ'ব দিয়ক, মই আগতে হিয়াৰ দেউতাকৰ লগত ভালকে কথা বতৰা পাতি লওঁ, তাৰপিছত আপোনাক জনাম দিয়ক। নহলে ময়ে গৈ আহিম দিয়ক আপোনালোকৰ ঘৰৰ পৰা, কিমানটো দূৰ, আৰু বহুত দিন যোৱাও নাই। হ'ব দিয়ক তেতিয়াহলে, ৰব মই চাহ একাপ বনাই আনো, খাই যাব লাগিব। নালাগে, চাহ নালাগে বুজিছ, এই অলপ আগতে দেউতাককো দিলো, ময়ো খালো চাহ ৰুটি। এতিয়া আৰু চাহ খাই নাথাকো, বেছিকে চাহ সোপা খাই থাকিলে বৰ কেঁচা খুন্দা মাৰি ধৰে। মই যাওঁ দে, আকৌ এতিয়া বোৱাৰীয়ে সেই অকলে অকলে পাকঘৰত কাম কৰি থাকে নহয়, যাই পেলাই তাক কেইটামান তৰকাৰী চৰকাৰীকে কাটি দিমগে, সোনকালে হ'ব তেতিয়া বুজিছ। তেতিয়া মোক পিছে খবৰটো দিবি আৰু দেই। হ'ব দিয়ক, খবৰ দিম দিয়ক মই আপোনাক। দে তেনেহলে আহো মই। হয় যাওক। ৰবচোন,
এই ল'ৰাটোৰ ঘৰ ক'ত বুলি ক'লে? মানে বিমলৰ ঘৈণীয়েকজনী ক'ৰ পৰা বিয়া কৰাইছিলে ন? সেইটো পাহৰিলি নেকি? গুৱাহাটীৰ পৰা বিয়া কৰাইছিলে আকৌ। সিহঁতৰ ঘৰ সেই শিলপুখুৰীতে। এতিয়া সেই ল'ৰা ঘৰো তাতে, বিমলৰ মানে শহুৰেকৰ ঘৰৰ ওচৰতে ইহঁতৰ ঘৰো। ঠিক আছে দিয়ক, হ'ব দিয়ক। বিমলৰ ঘৈণীয়েকজনী এনেই মানুহজনী বেয়া নহয়। এবাৰ কথা পাতি চাব পাৰি, তাইতো ল'ৰা ঘৰৰ ওচৰতে। আৰু ল'ৰা ঘৰ যিহেতু চাকৰি বাকৰি নতুন নতুন ঘৰৰ অৱস্থা বুলি ক'লে তাইদৰে, নিশ্চয় ভালে হ'ব। সিয়াৰ কথাটো এবাৰ উলিয়াব পাৰি, তথাপি দেউতাকৰ লগত আলোচনা নকৰাকে মই একো ক'ব নোৱাৰো। কাৰণ আমাৰ এজনীয়ে ছোৱালী ভালদৰে ভাল এখন ঘৰত বিয়া হ'বলৈ পালেহে তাইও শান্তিত থাকিব পাৰিব। দেউতাক আহক, আহিলে দেউতাকৰ লগত ভালকে কথা পাতিম। আকৌ ফোন কৰিছে সিয়াই। হে ভগৱান, এই ছোৱালীজনীৰ পৰা মানে শান্তি নাই দেই। মাহীয়েককো থাকিবলৈ শান্তি দিয়া নাই তাৰমানে তাই এইকেইদিন। হেল্ল', মাজনী ক, কি হ'ল? মা, মোৰ ঘৰলৈ বৰকে মনত পৰিছে মা। মোৰ ইয়াতে টোপনি অহা নাই। মই সেইকাৰণে অহা কাইলৈ ঘৰলৈ গৈ আছো। মই বিপুল দাদাক কৈছো মোক থৈ আহিবলৈ। সি হেনো ঘৰলৈ যাব নোৱাৰে, সেইকাৰণে মই কৈছো মোক বাছত উঠাই দিবি, মই গৈ থাকিম অকলে অকলে। মা, মই তোমাৰ অবিহনে থাকিব নোৱাৰো। মোৰ টোপনি অহা নাই জানা এইকেইদিন। মাহীয়ে মোক ৰাতি আহি পেলাই 3বাৰমান মাতি থাকে, বোলে মালৈ মনত পৰিছে যদি ময়ে থাকো তোৰ লগত। মই বোলো নালাগে, মোৰ মাহে মোৰ ওচৰত থাকিব, তুমি থাকিব নালাগে। মা, মোৰ বৰকে মনত পৰিছে তোমালোকলৈকে। মই আহিব নালাগিছিল ইয়ালৈ। হ'ব দে, তই এতিয়া ডাঙৰ হৈছ, এনেকে পেট পেটে থাকে নেকি বাৰু কচোন? তই যেতিয়া বিয়া দিব লাগিলে তই তাতে গিয়েৰৰ ঘৰত যাই পেলাই কেনেকে থাকিবি কচোন? এতিয়া যদি মোক এৰি থৈ থাকিব নোৱাৰ, ঘৰখন এৰি পেলাই তই থাকিব নোৱাৰ, বিয়া হলে দেখোন তই সেইখন ঘৰতে সদায় থাকিব লাগিব। তেতিয়া কি কৰিবি? দে হ'ব দে, কালিলৈকে আহ আৰু থাকিব নালাগে আৰু তাতে অশান্তি কৰি পেলাই। মাহী আৰু চাগে খুব বেয়া পাইছে তোক। এনেকে থাকে নেকি ইমান ডাঙৰ ছোৱালীজনী? দে হ'ব দে, বিপুলক কবি গাড়ীত উঠাই দিবলৈ, তই গুচি আহিবি, ভয় চয় কৰিব নালাগে। আৰু আহি পেলাই ফোন কৰিবি, দুটাৰে গৈ লৈ আহিব। হ'ব দিয়া, মই কালিয়ে যাম, কিন্তু ৰাতিপুৱাই যাম। দে হ'ব দে, আৰু মাহীয়ে ফোন কৰিবলৈ কবিচোন পিছত মোলৈ এবাৰ। ঠিক আছে দিয়া। কি যে হ'ব নহয় তাইৰ লগত। বিয়া দিলে কেনেকে থাকেগৈ সেইখন ঘৰত মোক এৰি থৈ পেলাই। ঘৰখন এৰি থৈ থাকিব নোৱাৰে, ইমান ডাঙৰ হলেহি। হেৰি, বাইদেৱে কোৱা কথাটো এতিয়া কি চিন্তা কৰিলে? সিয়াৰ বিয়াৰ কথাটো আপুনি চিন্তা কৰিছেনে ভালকে? তাই এতিয়া কম বয়সেও থকা নাই নহয়। তাই যদিও আমাক এৰি থাকিব নোৱাৰে, বিয়া দিয়াৰ পিছতো তাই সেইখন ঘৰতে থাকিব লাগিব সদায়, হয় নে নহয়? এতিয়া মানুহৰ ভাল বুলি কোৱা শুনিছো, মই বিপ্লৱৰ ঘৈণীয়েকলৈ ফোন কৰিছিলো নহয়, কৈছে হেনো মানুহৰ ভাল। সিয়াই সেইখন ঘৰত বহুত শান্তিত থাকিব পাৰিব, আৰামত থাকিব পাৰিব। ধনী ঘৰ, তাতে ল'ৰাকেইটাও বেয়া নহয়, ভাল বোলে বহুত। সেইকাৰণেহে ময়ো মন নেমেলা নহয়। বাইদেউৰ লগত ভালকে কথা পাতি পেলাই নহলে ল'ৰা ঘৰৰ মানুহক মাতিয়ে পঠাও নেকি চাবলৈ, নে কি কয়? মই নভবা নহয় বুজিছা। বাইদেৱে কৈছে যেতিয়া ভালেই হ'ব। আৰু বিপুলৰ ঘৈণীয়েককতো তুমি চিনিয়ে পোৱা। আৰু গুৱাহাটীৰ ঘৰ আমাৰ ইয়াৰ পৰা দূৰ নহব, 1-1.5 ঘণ্টাৰ বাট হ'ব। আমিও ইচ্ছা কৰিলে গৈ আহিব পাৰো, তাইও ইচ্ছা কৰিলে আহি থাকিব পাৰিব, আৰু বেছি দূৰ নহয় যেতিয়া। আৰু ছোৱালীজনীতো আমাক এৰি থাকিবই নোৱাৰে। মাহেকে পষেকে আহি থাকিব আমাৰ কথা মনত পৰিলে তাইৰ। হ'ব দিয়া, তুমি কথা পাতিবা ভালকে বুজিছা। বিয়াখন হওঁতে বেছি দিন নালাগে, পইচা পাতি জমা আছে যিহেতু হৈ যাব আৰু। মাত্ৰ এতিয়া ল'ৰা ঘৰৰ কিবা কয় আকৌ, চাবলৈ আহে নে নাহে নে কিয়ে কৰে, তুমি ভালকে কথাখিনি পাতিবা, আমাৰ কোনো আপত্তি নাই দিয়া। আৰু এবাৰ মাজনীকো সুধি চাব লাগিব ৰবাচোন। ৰবা, তাই আকৌ মোক ফোন কৰি পেলাই ক'লে বোলে মই হেনো আনিব যাবলৈ নালাগে, নিজে আহিব বোলে এইখিনি। মই বোলো দে পিছে, ৰিক্সাত উঠি গুচি আহিবি। তাই পাবহি আৰু। সেই ৰাতিপুৱাখনে আহিছে, ইমান যে হাহাকাৰ নহয়, যোৱাৰো হাহাকাৰ, আহাৰো হাহাকাৰ। মা, মই আহি পালো। আহিলি? হাহাকাৰখন এতিয়া গুচিল নে তোৰ? কিয় গৈছিলি কচোন? একদিনৰ কাৰণে ইমান কষ্ট কৰি পেলাই ইমান দূৰলৈকে। মাহী আৰু আকৌ এই দুদিন তই শান্তিত থাকিবলৈ নিদিলি। মই ভাবিছিলো তাতে গৈ তই কেইদিনমান থাকি মেলি পেলাই ফুৰি চুৰি আহিবি। নাযাৱই ক'তো তই। এই দুদিনৰ কাৰণে মাহী আৰু ঘৰলৈ গৈ পেলাই কি পালি কচোন? এতিয়া কাপোৰ কানি খুলি লহি। এতিয়া শান্তি লাগিছে নে ঘৰটো পাই আহি? নিজৰ ঘৰখন পালো, এতিয়া কিয় শান্তি নালাগিব কোৱাচোন? মা, মই তোমালোকক এৰি থাকিব নোৱাৰো, তুমি দেখোন জানাই। গৈছিলো মই মাহীৰ লগত থাকিব পাৰিম বুলি, কিন্তু নোৱাৰিলো। সেইকাৰণে এই দুদিনতে গুচি আহিলো। দেউতা, তুমি ভালে আছা? মাজনী, আছো দে ভালে। মাজনী, তই এতিয়া ইমান সৰু ছোৱালী হৈ থকা নাই নহয় যে আমাক এৰি তই কলৈকো যাব নোৱাৰ, ক'তো থাকিব নোৱাৰ, ঘৰখনলৈকে মনত পৰি থাকে। সেইবোৰ কথা ক'লে নহব নহয়। তোৰ এতিয়া বিয়া দিব পৰা উপযুক্ত বয়স হৈছে। আজি কাইলৈ যদি তোক আমি বিয়া দি দিওঁ,
তই সেইখন ঘৰত গৈ কেনেকে থাকিবি কচোন? যা এতিয়া কাপোৰ কানি সলাই ল, মায়ে চাহ বনাই আনক। মই বিয়া নহওঁ, আৰু যদিও বিয়া হ'ম তেতিয়া সেইখন ঘৰৰ লগত মই চুক্তি কৰি ল'ম যে মই সদায় তোমালোকৰ ওচৰলৈ আহিব পাৰিম, বুজিলা? তেতিয়াহে মই বিয়া হ'ম। সেই হ'ব দে, কিনো কথাবিলাক কোৱা? তোক কিবা সেইখন ঘৰৰ সদায় সদায় আহিবলৈ দিব নেকি আমাৰ ওচৰলৈ, হা? যা এতিয়া কাপোৰ চাপোৰ সলাই ল। আৰু বৰমায়ে তোৰ কাৰণে ল'ৰা এটা চাইছে, বুজিছ? মই তোৰ লগত পিছত কথা পাতিম। এতিয়া যা ভালকে কাপোৰ কানি সলাই ল, মুখ হাত ধুই ল, মই তহঁতৰ কাৰণে কিবা এটা বনামগে। যা। মানে তোমালোকে মই নহওঁতে মোৰ কাৰণে মানে ল'ৰা চালাই? মা, তোমাক মই বেয়া পাইছো দেই। তুমি মোক ইমান সোনকালে কিয় বিয়া দিব ওলাইছা কোৱাচোন? মই নহ'লে তোমালোকক কোনে চাব কোৱা? আমাৰতো আৰু কোনো ল'ৰা ছোৱালীও নাই যে সিহঁতে তোমাক চাব। মোৰ কোনো ভাইটি ভন্টিও নাই যে সিহঁতে তোমালোকক চাব পাৰিব। এতিয়া মোক ইমান সোনকালে বিয়া দি পেলাই তোমালোক অকলে কেনেকে থাকিবা? আৰু তোমালোকৰতো কথা বাদে দিলো, মই সেইখন ঘৰত গৈ পেলাই কেনেকে অকলে তোমালোকক এৰি পেলাই থাকিম কোৱা? কিয় তোমালোকে ইমান সোনকালে মোৰ বিয়া ঠিক কৰিছা কোৱাচোন? বিয়া ঠিক কৰা নাই নহয়, বৰমায়ে কৈছেহে ল'ৰা এটাৰ কথা। আৰু বেছি দূৰতো নহয়, গুৱাহাটীতে বোলে। ইয়াৰ পৰানো গুৱাহাটীলৈকে কিমান দূৰ কচোন? 1-1.5 ঘণ্টাৰ বাটহে। সেইকাৰণে আমি ভাবিছো, আৰু তোক নুসুধাকে আমি কিবা তোৰ বিয়া ঠিক কৰিম নেকি কচোন? যা এতিয়া যা কাপোৰ চাপোৰ সলাই ল, পিছত কথা পাতিম যা এইবোৰৰ বিষয়ে তোৰ লগত। দিয়া হ'ব দিয়া। আমাক এইটো থাকিবও নোৱাৰে, কিন্তু উপায় নাই, এজনী ছোৱালী কি কৰিব, বিয়াটো দিবই লাগিব তাইক। কি কৰিবা আৰু, উপায় নাই আৰু। দিয়া হ'ব দিয়া, যোৱা। তাইৰ কাৰণে চাহ বনোৱা যদি মোৰ কাৰণেও একাপ চাহ বনাবা। চেনি অকমান বেছিকে দিবা আৰু বেছিকে দিম নে? 1 চামুচটো চেনি দিওঁৱে আপোনাক, তথাপি কম হয়। এই বুঢ়া বয়সত এতিয়া চেনি সোপা খাই খাই আপোনাৰ ডায়েবেটিছ বেমাৰ হবলৈ পালে মোৰ কি হ'ব এবাৰ ভাবি চাইছে? দৰকাৰ নাই, মই যিমানখিনি চেনি দিওঁ সিমানখিনিতে চাহকাপ খাই থৈ দিব। খাব নোৱাৰে যদি নাকত সোপা দি পেলাই গিলি থৈ দিব, বুজিলে? দিয়া দিয়া হ'ব দিয়া, যোৱা বনোৱাগে যোৱা। বাইদেউ, মোৰ ঘৰলৈ কেতিয়া যাবলৈ দিব? মোৰ বহুত মনত পৰি আছে। আৰু জানে, মই আগতে মোৰ মা দেউতাক এৰি কলৈকো যোৱা নাছিলো। এবাৰ মই মাহীহঁতৰ ঘৰলৈ গৈছিলো, তাত মাত্ৰ দুৰাতি আছো। সেই দুৰাতিও মোৰ ভালকে টোপনি অহা নাই। সেইকাৰণে মোৰ মা দেউতালৈ বহুত মনত পৰিছে। মোক কেতিয়া যাবলৈ দিব ঘৰলৈ? হ'ব দিয়া, যাবলৈ দিব বুজিছা, চিন্তা নকৰিবা। আৰু এতিয়া তুমি এইখন ঘৰতে থাকিব লাগিব সদায়। তোমাৰ মা দেউতাকতো তুমি সদায় মনত পেলাব পাৰিবা, কিন্তু তুমি যাওঁ বুলি এতিয়া আৰু সেইখন ঘৰলৈ যাব নোৱাৰিবা, বুজিছা? আৰু মই তোমাক কথা এটা কবলৈ পাহৰিছিলোৱে। এতিয়া তুমি মা দেউতাৰ কথা কৈছা যেতিয়া মই তোমাক কথা এটা কওঁ শুনা। এইখন ঘৰৰ এটা নিয়ম আছে যে বিয়াৰ পিছত তোমাক আৰু সেইখন ঘৰলৈ কেতিয়াও যাবলৈ নিদিয়ে। আৰু সেইটো দূৰৰে কথা, ফোন এটা কৰিবলৈ নিদিয়ে, বুজিলা? এইখন ঘৰৰ বোলে এইটো নিয়ম। মোৰ আজি বিয়া হৈ অহা 4 বছৰ হ'ল, এতিয়ালৈকে মই মোৰ মা দেউতাক দেখি পোৱা নাই, আনকি ফোনো এটা কৰি পোৱা নাই। লগৰ বান্ধৱীৰ পৰাহে মই মা দেউতাৰ খবৰ লৈ থাকো। কিমান দুখত আছো মইহে জানো। এতিয়া তোমাক সঁচা কথাটো মই কৈ দিলো। এইখন ঘৰৰ মতে বিয়া হোৱাৰ পিছত বোৱাৰীয়ে মাকৰ ঘৰৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে। এইটো হেনো তেওঁলোকৰ নিয়ম। কি? এইবোৰ আপুনি কি কৈছে বাইদেউ? মই এইবোৰ আগতে জনা হলে মই এইখন ঘৰলৈকে বিয়া হৈ নাহিলো হয়। কি কৈছে বাইদেউ এইবোৰ? মই এতিয়া মোৰ মা দেউতাৰ অবিহনে কেনেকে থাকিম? যোৱাটো দূৰৰে কথা, যদি ফোনো এটা কৰিব নিদিয়ে, আৰু তাতে আমাৰ কোনো বেলেগ ল'ৰা ছোৱালীও নাই, মোৰ ভাইটি ভন্টি কোনো নাই। মোৰ মা দেউতাৰ অসুখ হলে মই নাচালে তেওঁলোকক কোনে চাব? এইবোৰ কথা আপুনি মোক এতিয়া কৈছে। মোক চাবলৈ যোৱাৰ দিনাখন আপুনি মোক নকলে কিয়? সেইদিনা গম পোৱা হলে মোৰ মা দেউতাই মোক ইয়াতে বিয়া দি দিলে হয়। এতিয়া মোৰ মা দেউতাৰ অবিহনে কেনেকে থাকিম বাইদেউ? হিয়া, দুখ নকৰিবা। এতিয়া বিয়া হলা যেতিয়া এইখন ঘৰে তোমাৰ আচল ঘৰ। ময়ো প্ৰথমতে বহুত কান্দিলো, তাৰপিছত নিজে নিজে সকলো ঠিক হৈ গল। চোৱাচোন এতিয়া 4 বছৰ হৈ গল, মই জানো সহজ হৈ থকা নাই? গতিকে তুমিও পাৰিবা। আৰু বিয়াৰ আগতে তোমাক চাবলৈ যাওঁতে মোক শাহুৱে এইবোৰ কথা তোমালোকৰ ঘৰৰ আগত উলিয়াবলৈ শপত দি লৈ গৈছিলে। এতিয়া কোৱাচোন, মই এইখন ঘৰৰ বোৱাৰী হিচাপে শাহুৰ জানো শপতটো ভাঙিব পাৰো? মই শপত ভঙা মানে মোৰ এইখন ঘৰৰ লগত কিবা অন্যায় কৰা যেন নহব জানো? সেইকাৰণে মই তোমালোকক কোৱা নাছিলো। আৰু মই আগতেই ভাবিছিলো যে যিজনী ছোৱালী আহে তাই অতি দুৰ্ভগীয়া হব মোৰ নিচিনা, যে বিয়া হৈ অহাৰ পিছতে মাকৰ ঘৰৰ লগত সকলো সম্পৰ্ক শেষ কৰিব লাগিব। কিন্তু বাইদেউ, এইটো কেনেকুৱা নিয়ম? আমাৰ জানো অসমীয়া সমাজত এনেকুৱা নিয়ম আছে
যে বিয়া হোৱাৰ পিছত ছোৱালীজনীয়ে মাকৰ ঘৰখন যাব নোৱাৰে, মাকৰ ঘৰৰ লগত কথা পাতিব নোৱাৰে। এনেকুৱা নিয়মটো মই কেতিয়াও দেখা নাই। মোৰোতো বহুত কেইজনী বৌ আছে বৰদেউতাহঁতৰ, কোনোৱেওতো তেনেকুৱা নহয়। সকলো নিজৰ ইচ্ছামতে মাকৰ ঘৰলৈ গৈ থাকে। নাই, আমাৰ অসমীয়া সমাজত এনেকুৱা কোনো নিয়ম নাই, কিন্তু এইবোৰ আমাৰ শাহুৰ নিয়ম। তেখেতৰ নিয়ম মতে বোৱাৰীয়েকে হেনো বিয়া হৈ অহাৰ পিছত এইখনকে নিজৰ ঘৰ বুলি মানি লব লাগে। ইয়াৰে ঘৰখিনিয়ে হেনো তেওঁলোকৰ নিজৰ পৰিয়াল হয়, সেইকাৰণে মাকৰ ঘৰৰ লগত সম্পৰ্ক শেষ কৰিব লাগে। যিহেতু আমি বিয়াৰ সময়ত গোত্ৰ চিঙি বিয়া হৈ গুচি আহো, তেওঁৰ মতেদি সেইটোৱে আচল নিয়ম। গতিকে গোত্ৰ চিঙি গুচি আহিলো মানে তেওঁলোকৰ না খবৰ ৰাখিব পাৰো, না তেওঁলোকৰ লগত মাত বোল কৰিব পাৰো। বুজিলা? এতিয়া দুখ নকৰিবা, মই যেনেকে এই 4 বছৰ আছো তুমিও থাকিব পাৰিবা দিয়া। উপায় নাই, কি কৰিবা? বিয়া হৈছা যেতিয়া এতিয়া এইখনেই তোমাৰ আচল ঘৰ। নাই নাই বাইদেউ, মই কেতিয়াও থাকিব নোৱাৰো। আৰু মোৰ মাৰ ঘৰটো ইয়াৰ পৰা বেছি দূৰতো নহয়, মানে 1 ঘণ্টা 1.5 ঘণ্টামানতো লাগিব। মই তেওঁলোকক ফোন নকৰাকে, তেওঁলোকৰ ওচৰলৈকে নোযোৱাকে মই কেনেকে থাকিম? এইবোৰ কি নিয়ম উলিয়াইছে? ইয়াত দেউতাই একো নকয়, দাদা একো নকয় নেকি বাইদেউ? আপুনি যে ইমান বছৰ মা দেউতাৰ পৰা দূৰত আছে, আপোনাৰ দুখ নালাগে? আপুনি কোনোদিন প্ৰতিবাদ কৰি পোৱা নাই? নাই অহিয়া, কিমান দুখ কৰিলো, কিমান কান্দিলো, কাৰো গা লৰচৰ নকৰে জানানে? মোৰ দুখ কোনেও নুবুজে, কোনেও বুজি নাপায় যে বোৱাৰীজনীৰো এখন মাকৰ ঘৰ থাকে, জন্ম দিয়া ঘৰ এখন থাকে। তেওঁলোকৰতো এজনী ছোৱালী আছে, কিন্তু তেওঁলোকে সেইবোৰ কথা বুজি নাপায়। গতিকে কি কৰিবা, কপালক ধিয়াই ইয়াতে এনেদৰে 4 বছৰ পাৰ কৰিলো। গতিকে 4 বছৰ থাকিব পাৰিলো যেতিয়া মালৈকেতো ইয়াতে থাকিব লাগিব, সেই ভাবিয়ে গৈ আছো আৰু। উপায় নাই, দুখ নকৰিবা হিয়া, মই আছো দিয়া। তোমাৰ মন চন বেয়া লাগিলে মোক কবা, আৰু ফুৰিব মন গলে মোৰ লগতে যাবা। কিন্তু মাৰ ঘৰলৈ যাবলৈ মোক জোৰ নকৰিবা, মই তোমাক কেতিয়াও এইটো কামত সহায় কৰিব নোৱাৰিম। বাইদেউ, তেনেহলে মই আৰু এতিয়াৰ পৰা কেতিয়াও মাহঁতক দেখা নাপাম নেকি বাৰু? মাৰ ঘৰলৈ আৰু কেতিয়াও যাবলৈ নাপাম নেকি? মই তাৰমানে সদায় ইয়াতে এনেকে বন্দী হৈ থাকিব লাগিব? হিয়া, এমাহৰ দিনাখন যাব পাৰিবা, মানে তোমাৰ বিয়াৰ এমাহ হোৱা নাই নহয়। এমাহ হলে সকলো মানুহ গৈ কইনা ঘৰৰ পৰা বিদায় লৈ আহে, মানে সেইদিনাখনৰ পৰা আৰু তোমাৰ সেইখন ঘৰৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰিবা। গতিকে তোমাৰ এমাহ হোৱাৰ দিনা তুমি যাব পাৰিবা, আৰু বেছি দিন নাই তোমাৰ বিয়াৰ এমাহ হবলৈ। সেইদিনাখন গৈ যিমান কথা পাতি আহিবা মাহঁতৰ লগত, বুজিলা? কি? এইবিলাক কেনেধৰণৰ নিয়ম? মই কেনেকুৱা ঘৰ এখনত বিয়া হলো বাৰু? মোৰ কপালত এইবোৰে লিখা আছিলে নেকি? হে ভগৱান, মোক কিয় মা দেউতাৰ পৰা ইমান দূৰত ৰাখিলা কোৱাচোন? মই এতিয়া ইয়াত কেনেদৰে থাকিম তেওঁলোকৰ লগত কথা নপতাকে, তেওঁলোকক দেখা নোপোৱাকে? হ'ব দিয়া হিয়া, দুখ নকৰিবা। এবাৰ মোৰ কথাওতো ভাবি চোৱা, মইতো তোমাৰ নিচিনা দুৰ্ভগীয়া হাতৰ লগা ছোৱালী নহয় জানো? মোৰ কথা চিন্তা কৰিয়ে তুমি অকমান কান্দা কাটা বন্ধ কৰাচোন। মোৰ কথা ভাবিবা যে তোমাৰ বাইদেউজনীও এনেকে ইমান বছৰেদি এনেকে আছে, বুজিলা? ব'লা এতিয়া কিবা এটা বনাওগে আমি দুইজনী লগ হৈ। হ'ব দিয়ক, মই বাৰু একো নকওঁ আজিৰ পৰা, কিন্তু মই আপোনাক কৈ থলো এটা কথা, মই এইখন ঘৰৰ এইটো নিয়ম ভাঙিহে এৰিম। মই এনেকুৱা নিয়ম থাকিবলৈ নিদিওঁ, কাৰণ সমাজত এনেকুৱা নিয়ম কাৰো ঘৰতে নাই। আৰু মই এইখন ঘৰতো শাহুমাক এইটো নিয়ম কেতিয়াও এনেকে থাকিবলৈ নিদিওঁ। মই এইটো নিয়ম ভাঙিহে এৰিম, মই আপোনাক কথা দিলো। হ'ব দিয়া, সেইবিলাক বাৰু পিছৰ পৰা দেখা যাব। এতিয়া ব'লা কিবা এটা বনাই লওক। ঠিক আছে। বিয়নী, ভালে আছেনে আপুনি? ইমান দিন হৈ গল, মাজনে একো এটা খবৰে পোৱা নাছিলো। আমাৰ যে ইমান চিন্তা লাগিছিল, আপোনালোকলৈ ফোন কৰি থাকো, কোনেও ফোনটো নুঠায়। মাজনলৈও ফোন কৰো, তাই দেখোন ফোনটো কিবা নট ৰিচেবল দেখায়। ইমান চিন্তা লাগিছিল। আৰু ইফালে ঘৰটোও বহুত দূৰত নহয়, আমি তেতিয়া যাম বুলি ভাবিয়ে আছিলো। তেনেতে আজি জয়ে ফোন কৰিলে, হেনো আপোনালোক আজি আহিব। সেই ভাবিহে মনত মানে সাহসটো আহিছে, নহলে ইমান দিনে ইমান চিন্তা লাগি আছিলে কি হল বুলি, কোনেও খবৰ খাতি নলয় বুলি। হিয়া, পাকঘৰতে মোক অকমান সহায় কৰি দে আহি। আৰু তই ইমান দিন হল কিয়নো ফোন এটা কৰা নাছিলি কচোন? ইমানকে ফোন কৰি আছে দেউতাৰে, মই ফোন কৰি আছো, তইতো এবাৰ ফোন কৰি খবৰ এটা লব পাৰ। এমাহ হৈ গল, আগতে দেখোন তই একেবাৰে এদিনো আমাৰ অবিহনে থাকিব নোৱাৰিছিলি। এতিয়া বিয়া হৈ গৈ দেখিছ, মই তোক কোৱা নাছিলি নে তই বিয়া হৈ গলে
আমাক পাহৰিবি বুলি। এইয়া এতিয়া চাচোন, পাহৰিয়ে থাকিলি আজি এমাহ হতে। আজি এমাহ হৈ গল, তোক এতিয়া এমাহৰ মূৰত দেখিছো। আৰু ফোনতো তোক পোৱা নাছিলো, ইমান চিন্তা লাগি আছিল। মা, মানে মোৰ মোবাইলটো বেয়া হৈছিলে, মানে চিমখন এক্টিভ হওঁতে বহুত দিন লাগি গল, সেইকাৰণে তোমাক ফোন কৰিব পৰা নাছিলো। আৰু আমাৰ ঘৰৰ পৰা মানে এমাহৰ দিনাখনহে আহিবলৈ দিয়ে, সেইকাৰণে অহা নাছিলো। তোমালৈ কিন্তু বহুত মনত পৰি আছিল, আৰু দেউতালৈও। ব'লা মই তোমাক পাকঘৰত কিবা কিবি সহায় কৰি দিওঁগে। বিয়নী, আপোনাক কথা এটা কওঁ ৰ'ব। হয়, কওকচোন কি কথা? মানে হিয়াক পাকঘৰলৈকে মাতি নিনিয়ে ভাল হয় নেকি? মানে তাই এতিয়া যিহেতু আমাৰ ঘৰৰ বোৱাৰী, গতিকে এতিয়া বোৱাৰী হৈ পেলাই আকৌ মাকৰ ঘৰত আহি কাম কৰিলে ভাল নালাগে নহয়। মানে মই নিবিচাৰো যে মোৰ ঘৰৰ বোৱাৰীয়ে আহি আকৌ মাকৰ ঘৰত পাকঘৰত সোমাই কাম কৰক। কিবা কৰিবলগীয়া আছে যদি মোৰ ছোৱালীজনীকে লৈ যাওক, তাই কিবা কিবি কামত সহায় কৰি দিব যাওক আপোনাক। হিয়াক নিব নালাগে দিয়ক। সেইবোৰ আপুনি কি কৈছে বিয়নী? হিয়া মোৰ ছোৱালী, তাই মোৰ লগত আহি পাকঘৰত অকমান সহায় কৰি দিলে কি নহব? আৰু কুঁৱলীতনো কিয় মাতিব লাগে? তাইতো আপোনাৰহে ছোৱালী, তাই আলহী হৈ আজি এইখন ঘৰলৈ আহিছে। তাইক ভাল নালাগে নহয় পাকঘৰত কাম কৰিবলৈ দিবলৈ। মানে আপোনাক হিয়াই একো কথা জনোৱা নাই চাগে? তেনেহলে ময়ে কওঁ শুনক। মানে আমাৰ ঘৰত বিয়াৰ পিছত বোৱাৰীয়েকে এমাহৰ দিনাখনহে আহিব পাৰে, তাৰ পিছত আৰু মাকৰ ঘৰৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে, না ফোন কৰিব পাৰে। সেইটো মোৰ ঘৰৰ নিয়ম। আমিও শাহুৱাই দিনৰ পৰা সেইবিলাক নিয়ম পালন কৰি আহিছো। মোকো যেনেকে শাহুৱাই তেনে ৰাখিছিল, ময়ো এতিয়া মোৰ বোৱাৰীহঁতক সেইটো নিয়মতে ৰাখিম। গতিকে আজিয়ে আপোনাৰ ছোৱালীৰ লগত শেষ দেখা। ইয়াৰ পিছত না আপোনালোক মোৰ ঘৰলৈ যাব পাৰিব, না আপোনাৰ ছোৱালী আপোনাৰ ঘৰলৈ আহিব পাৰিব, আৰু না ফোন কৰিব পাৰিব। এইবোৰ আপোনাৰ কি নিয়ম হা? কি নিয়ম উলিয়াইছে এইবোৰ আপুনি? কোনখন ঘৰত দেখিছে যে বিয়াৰ পিছত ছোৱালীজনী মাকৰ ঘৰলৈ নহাকে থাকে, আৰু মাক দেউতাক ছোৱালীজনীৰ খবৰ লবলৈ সেইখন ঘৰত যাব নালাগে বুলি? বাৰু মই মানি ললো, আমি আপোনালোকৰ ঘৰলৈ বাৰু নোযোৱাকে থাকিব পাৰো, কিন্তু ছোৱালীজনীয়ে মোৰ ঘৰলৈ কিয় আহিব নোৱাৰিব? এইখন তাইৰ জন্ম হোৱা ঘৰ, এইখন ঘৰত আহিব নোৱাৰে বুলি ক'ত নিয়ম লিখা আছে? এইবিলাক আপুনি কি নিয়ম উলিয়াইছে হা? মই এইবোৰ নিয়ম চিয়ম নামানো, আৰু এইবিলাক নিয়ম আছিলে যদি বিয়াৰ আগতে নকলে কিয়? মই মোৰ ছোৱালীক আপোনালোকৰ ঘৰলৈ বিয়া নিদিলো হয়। এতিয়া এইবোৰ নিয়ম উলিয়াবলৈ আহিছে বোলে ছোৱালীয়ে মাকৰ ঘৰলৈ আহিব নোৱাৰে বিয়াৰ পিছত। কোনখন সমাজত এইটো নিয়ম দেখিছে হা? আপুনি এইবোৰ কি নিয়ম উলিয়াইছে? শুনক, আজি মই আপোনাৰ ঘৰত ভাল ভাৱত আহিছো, যাতে আজিৰ পিছত আপুনি মোক এনেদৰে ব্যৱহাৰ নকৰে। এইটো নিয়ম মোৰ ঘৰৰ নিয়ম, মোৰ শাহুৱাইয়ে মোক এইটো নিয়ম শিকাই থৈ গৈছিল, আৰু এতিয়া মই মোৰ বোৱাৰীহঁতৰ লগত সেই নিয়মকে মানি আহিছো। মোৰ ডাঙৰ বোৱাৰীও আজি 4 বছৰ হল তাই মাকৰ ঘৰলৈ নোযোৱা, মাক দেউতাকৰ লগত সম্পৰ্ক ৰখা নাই তাই আজি 4 বছৰে। গতিকে এজনীৰ লগত যদি মই সেইটো নিয়ম কৰিব পাৰিছো, সৰুজনীৰ লগত কিয় নোৱাৰিম? আপুনি মোৰ লগত তৰ্ক নকৰাই ভাল। গতিকে আপোনাৰ ছোৱালীৰ লগত যিমান কথা পাতিবলগীয়া আছিল আজিয়ে পাতি লওক। ইয়াৰ পিছত না আপোনাৰ ছোৱালীৰ লগত আপুনি কথা পাতিব পাৰিব, না আপোনাৰ ছোৱালীক আপুনি দেখিব পাৰিব। মোৰ শেষ কথা। আপুনি এইবোৰ একো নকয় কিয়? দেখিছেনে নাই কি নিয়ম উলিয়াইছে তেওঁলোকে? মোৰ ছোৱালীজনীকে নোৱাৰো এতিয়া তেওঁলোকে আহিবলৈ নিদিয়ে। আহিবলৈ দিয়াটো দূৰৰে কথা, ফোন এটাও কৰিব নিদিয়ে। ভগৱান, কি মানুহৰ ঘৰত মই মোৰ ছোৱালীজনীক বিয়া দিলো, তাইৰ জীৱনটো শেষ কৰি দিলো। যিজনী ছোৱালীয়ে মাক দেউতাকক এদিনো থাকিব নোৱাৰে, সেইজনী ছোৱালী এতিয়া সেইদিনৰ কাৰণে মাক দেউতাকৰ পৰা দূৰত থাকিব লাগিব। বাইদেউক ফোন কৰি মাতক, কি মানুহৰ ঘৰত ছোৱালীজনী বিয়া দিলে তেখেতে। মাতক বাইদেউক এতিয়া সোনকালে। মা, হ'ব দিয়া। বৰমাক কিয় মাতিছা? বৰমাই এইবোৰ নিয়মৰ কথা একোৱে গম নাপায়। ময়ো একো গম নাপাইছিলো। আঠমঙলাৰ পিছদিনাখনহে মই বাইদেউৰ মুখৰ পৰা এইবোৰ নিয়ম গম পাইছো, আৰু মই তোমালোকক কেনেকে কওঁ কোৱাচোন? সেইকাৰণে মই তোমালোকে ফোন কৰিলে ফোনটো নুঠাইছিলো, আৰু ময়ো তোমালোকক ফোন নকৰিছিলো। মা, দুখ নকৰিবা, আজিৰ পৰা তোমাৰ লগত মোৰ শেষ দেখা, আৰু তোমাৰ ছোৱালীক তুমি কেতিয়াও দেখা নাপাবা। মই এতিয়া সেইখন ঘৰৰ বোৱাৰী, যিহেতু সেইখন ঘৰৰ নিয়ম মানিব লাগিব। দেউতা, দুখ নকৰিবা, মাক বুজোৱা দেউতা, মাক বুজোৱা। মাজনী, এইবোৰ কি কথা কৈছো তই? তোৰ অবিহনে আমি কেনেকে জীয়াই থাকিম কচোন? তোক নেদেখাকে আমি কেনেকে থাকিম? আৰু তোৰ এইবিলাক
এইবিলাক নিয়মৰ কথা গম পেলাই তই সেইখন ঘৰত থাকিবলৈ সাজু আছ। মাজনী বৰ ভুল হৈ গল, মাজনী বৰ ভুল হৈ গল। আমি একো নহবা নিচিন্তাকে, একো বাছ বিচাৰ নোহোৱাকে তোক সেইখন ঘৰত বিয়া দিছিলো। এতিয়া তই কষ্ট ভোগ কৰি থাকিব লাগিব আজিৰ পৰা। আমাক ক্ষমা কৰি দে অ মাজনী, আমাক ক্ষমা কৰি দে। আন্টি ইমান কিহৰ নাটক কৰিছে কওকচোন? তাইতো ক'তো নাযায় নহয়, আমাৰ ঘৰতে থাকিব। আৰু আমি বৌক খাবলৈ দিছো, পিন্ধিবলৈ দিছো, শুবলৈ দিছো, বাছ সিমানেই। এইবিলাক আমাৰ ঘৰৰ নিয়ম, আপুনি ইয়াতে ইণ্টাৰফেয়াৰ নকৰিব। আৰু বৌক বেছি ইৰিটেট নকৰিব এতিয়া। বৌয়ে নিজৰ ইচ্ছামতে সেইখন ঘৰত আপোনালোকৰ অবিহনে থাকিম বুলি কৈছে যেতিয়া, আপুনি বৌক ইমানকে ইমচনেলি হাৰ্ট কিয় কৰিছে কওকচোন? তুমি ইমান সৰু ছোৱালীজনী হৈ ইমান ডাঙৰ ডাঙৰ কথা নকবা মোক, বুজিলা? এজনী মাকৰ অন্তৰখনে বুজি পায় যে ছোৱালীজনীৰ পৰা দূৰ হলে মাকৰ অন্তৰত কেনেকুৱা হাহাকাৰ লাগে। তুমি বিয়া হোৱা নাই, তুমি বিয়া হলে যদি তোমাৰ লগত এনেকুৱা ঘটনাও হয় নহয়, তেতিয়া তুমি বুজিবা যে বিয়াৰ পিছত মাকৰ ঘৰৰ লগত সম্পৰ্ক ৰাখিবলৈ মানা কৰাটো এটা কিমান ডাঙৰ ভয়ানক কথা। এইবিলাক কিহৰ নিয়ম উলিয়াইছে আপোনালোকৰ ঘৰত? হা, কিহৰ নিয়ম উলিয়াইছে এইবিলাক? সমাজত কাৰো ঘৰতে মই এনেকুৱা নিয়ম দেখিবলৈ পোৱা নাই, কিন্তু আপোনালোকৰ ঘৰত এইবিলাক পুৰণিকলীয়া নিয়ম উলিয়াই লৈ মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিছে। আপোনালোকে এনেকুৱা বুলি জনাহেঁতেন মই আপোনালোকক ঘৰত মোৰ ছোৱালী বিয়া নিদিলোহেঁতেন। হেৰা, হ'ব দিয়া বুজিছা। এতিয়া মাজনীৰ আগত আৰু বেছিকে কন্দা কথা কৈ নাথাকিবা। হবলগীয়া আছিলে হৈ গল, বুজিলানে? এতিয়া তাই যিহেতু নিজকে দমন কৰি ৰাখিছে, তুমিও অলপ শান্ত হোৱা। যোৱা, ভাতৰ যোগাৰ কৰাকে যোৱা। ভালদৰে খুৱাই বুৱাই মাজনীক বিদায় দিয়া। শুনিলা নহয় বিয়য়ে কি কৈছে? ভালদৰে খুৱাই বুৱাই ছোৱালীজনীক বিদায় দিবলৈ কৈছে। এটা কান্দি কাটি নাটক কৰি নাথাকিব। মই নাটক কৰা নাই, আৰু মই কিয় নাটক কৰিম? হা, এইবিলাক পুৰণিকলীয়া নিয়ম, ফাল্টু নিয়মৰ কথা শুনিহে মোৰ চকুত চকু পানী ওলাইছে যে আজিৰ যুগৰ মানুহ হৈ পেলাইও আপুনি এইবোৰ নিয়ম সামৰি ৰাখিছে। আৰু এদিন যেতিয়া আপুনি আপোনাৰ ছোৱালীজনীৰ পৰা দূৰ হব নহয়, তেতিয়া বুজি পাব আপোনাৰ অন্তৰত কেনেকুৱা হাহাকাৰ হয়। বুজি পালে? এতিয়া মই মোৰ ছোৱালীজনীৰ কাৰণে আপোনাৰ লগত তৰ্ক কৰিছো, যুক্তি তৰ্ক কৰিছো, একো কান্দি কাটি নাটক কৰা নাই। মাজনী হ'ব দে, দুখ নকৰিবি বুজিছা। তোৰ মাৰে দেউতাৰে সদায় তোৰ লগত আছে, আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। গতিকে উপায় নাই, কি কৰিবি এতিয়া? এইবিলাক ধনী মানুহৰ ঘৰত বিয়াই দিব নালাগিছিল। এনেকুৱা মানুহৰ ঘৰতো যে এনেকুৱা কিছুমান ফটোৱা নিয়ম থাকে, মই আগতে জনাহেঁতেন তোক বিয়াই নিদিলো হয় সেইখন ঘৰত। এতিয়া উপায় নাই, কি কৰিবি? তই যিহেতু শিৰত সেন্দুৰ লৈ বিয়াত বহিলি, গতিকে এতিয়া সেইখন ঘৰতে থাকিব লাগিব। হ'ব দে মা, আমি দেউতাৰে মাৰে তোক সদায় আশীৰ্বাদ কৰি থাকিম। আৰু আমাৰ কথা চিন্তা নকৰিবি, আমি ভালকে থাকিম দে, বুজিলি নে? হ'ব দিয়া মা, মই বুজি পাইছো তোমালোকৰ কথা। কি কৰিবা, উপায় নাই। মোৰে কপালৰ দুখ, মোৰ কপালতে এনেকুৱা দুখ আছিলে, সেইকাৰণে এনেকুৱা হবলৈ পাইছে। হ'ব দিয়া, যোৱা। তুমি এতিয়া পাকঘৰত যি বনাইছা তাকে দিয়া, বেছিকে একো নকৰিবা। হ'ব দে। হেৰি বলক পাকঘৰলৈকে, মোক অলপ সহায় কৰি দিবগৈ। মা, সিয়াক নহলে দুদিনমান থৈ যাও নেকি ঘৰত? মাক দেউতাকৰ লগত কেইদিনমান টাইম স্পেণ্ড কৰিবলৈ আহিব। দাদা, তই মানে বৌৰ ফেমিলিৰ ফালে মাতিব পৰা হৈ গলি? হা, বিয়া কৰাবলৈ তোৰ কেইদিন হৈছিলে? এতিয়াই মাৰ এগেইনষ্টত যাবি তই? বাপৰে, মানি গৈছে দেই তোক। মা, অৰ্ণৱে ঠিকেই কৈছে, সিয়াক নহলে দুদিনমান থৈ যাও নেকি মাক দেউতাকৰ লগত। তাই যিহেতু এইখন ঘৰত কোনো ভাই ভনীয়েকো নাই মাক দেউতাকক চাবলৈ। দুদিনমান মাক দেউতাকৰ লগত থাকিলে তাইৰ মনটো ভাল লাগিব। মই তহঁতক ইয়াতে উকালতি কৰিবলৈ মতা নাই। মোৰ যি নিয়ম সেয়া নিয়মেই। এইখন ঘৰত সিয়াৰ আজি শেষ দিন, গতিকে শেষ দিন। আজিৰ পৰা আৰু কেতিয়াও তাই ইয়ালৈ আহিব নোৱাৰিব, না তাই মাক দেউতাকৰ লগত ফোনত কথা পাতিব পাৰিব। আৰু যদি মই কেতিয়াবা গম পাওঁ যে লুকাই চুৰকৈ তুমি তোমাৰ মা দেউতাৰ লগত কথা পাতিছা বা ইয়ালৈ আহিবলৈ চেষ্টা কৰিছা, তোমাৰ কিন্তু কথা বেয়া হব। আৰু সেইদিনে মই তোমাক মোৰ অৰ্ণৱৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। বুজি পালা নহয়?